আহ, আজি আমাৰ মাজত উপস্থিত হৈছিলে আমাৰ BTC চিফৰ সহধৰ্মিনী শ্ৰীমতী শিউলি মহিলাৰী ডাঙৰীয়ানী আৰু তেওঁ ইয়াত যিটো আমাৰ আগন্তুক বিধানসভা নিৰ্বাচন হৈ আছে কোকৰাঝাৰ 3 নম্বৰ কোকৰাঝাৰ ST কনষ্টিটিউয়েন্সিৰ পৰা তেওঁ আপেক্ষিক প্ৰাৰ্থী হয়। কেণ্ডিডেট হিচাপে তেওঁ আমাৰ সহায় সহযোগিতা বিচাৰিব আহিছিলে আৰু আমি কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি তেওঁক পূৰ্ণ সমৰ্থন জনাইছো, কাৰণ আমি বিচাৰো আমাৰ মাজত এজন এতিয়া কোকৰাঝাৰ কনষ্টিটিউয়েন্সিৰ পৰা এজন এনেকুৱা কেণ্ডিডেট আমি বিচাৰিছো যাৰ লগতে আমাৰ এটা গুড পাব্লিক ৰিলেশ্যন আমি বিল্ড আপ কৰিব পাৰোঁ বা যাৰ থ্ৰুৱেদি আমি ডেভেলপমেণ্টেল এক্টিভিটিজখিনি আমি আগুৱাই লৈ যাব পাৰোঁ। আজি শিউলি মহিলাৰী বাইদেউ যদি আমাৰ মাজত কেণ্ডিডেট হিচাপত মনোনীত হৈ জয়ী হৈ আহে, আমি ভাবোঁ যে তেওঁ আমাৰ কাৰণে আমাৰ সেই আকাংক্ষিত আমাৰ যিখিনি কাৰ্যসূচী আছে তেওঁ সেইখিনি পূৰণ কৰিব পাৰিব আৰু তেওঁৰ ডাইনামিক লিডাৰশ্বিপ আণ্ডাৰ দ্য গাইডেন্স অফ আৱাৰ অনাৰেবল চিফ শ্ৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, তেওঁ সেইখিনি পূৰ্ণভাৱে আমাৰ যি আকাংক্ষা আছে তেওঁ পূৰণ কৰিব পাৰিব। আৰু আমি কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যন তেওঁক আমি ইয়াতে কোকৰাঝাৰ 3 নম্বৰ ST কনষ্টিটিউয়েন্সিৰ পৰা কেণ্ডিডেট হিচাপত বিচাৰিছোঁ। আমাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যন তেওঁক পূৰ্ণ সমৰ্থন জনাইছে আৰু আমি অহাকালি আমি মেমৰেণ্ডামো এটা আমি দিবলৈ সিদ্ধান্ত লৈছোঁ। আমি চিফ ছাৰৰ ওচৰত মাৰ্চেণ্টৰ হৈ এটা মেমৰেণ্ডাম দিম বুলি আমি সিদ্ধান্ত লৈছোঁ। আমি কালি সেই মেমৰেণ্ডামটো ছাবমিট কৰিম চিফ ছাৰৰ হাতত, আমি আমাৰ সমৰ্থন আমি জনাই কিনে। ইয়াত মানে ব্ৰহ্মৰ বাইদেউৰ নামো চৰ্চাত আছে, তেওঁ আপোনালোকে আমাৰ প্ৰমীলাৰাণী বাইদেউ BPF-ৰ কেণ্ডিডেট, তেওঁ BPF-ৰ কেণ্ডিডেট। আমি বিচাৰিছোঁ এজন য়াং ডাইনামিক এনাৰ্জেটিক পাৰ্চন। বাইদেউ ভাল, তেওঁ ইমান দিন ইয়াতে আমাৰ MLA হৈ আছিলে, তেওঁ 35 বছৰৰ এটা দীৰ্ঘ ৰাজনৈতিক তেওঁৰ এটা কেৰিয়াৰ, য'ত তেওঁ বহুতো কাম কৰিব পাৰিছে, কিছুমান পাৰা নাই, কিন্তু তেওঁ সেইটো লৈ পেলাই আমি মেজাৰ কৰা নাই। আমি বিচাৰিছোঁ যে আমি এতিয়া এজন আমাৰ মাজত এনেকুৱা লিডাৰশ্বিপ বিচাৰিছোঁ যাৰ থ্ৰুৱেদি আমি চিফ ছাৰকো আমি একচেছ কৰিব পাৰোঁ, কাৰণ দেৱৰগাঁও কনষ্টিটুৱেঞ্চিটো আমাৰ এনেকুৱা হয় যে আমি চিফ ছাৰক সদায় আমি লগ কৰিব পৰা নাই বা নোৱাৰোঁ। আমি টাউনত বেচিকেলি কোকৰাঝাৰ এইটো আমি ক'বলৈ আমি গৌৰৱান্বিত, মানে আমি গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ চিফ ছাৰে কোকৰাঝাৰ টাউনৰ ভোটত তেওঁ জয়ী হৈ আহি আছে আৰু তেওঁ আমাৰ ভোটৰ এটা বহুত মূল্য তেওঁ দিয়ে থাকে আৰু সেইটো কাৰণে আমি যিখিনি কিবা কামৰ কাৰণে তেওঁক আমি কেতিয়াবা লগ কৰিব গ'লেও চাগে আমাৰ কেণ্ডিডেট আমাৰ মানে জনসাধাৰণে তেওঁক ৰিচ কৰাটো সম্ভৱ নহ'ব পাৰে, কাৰণ তেওঁ 40টা সমষ্টি চাব লাগে, বহুতখিনি তেওঁৰ দায়িত্ব থাকে। তো আমি যদি বাইদেউক পাওঁ, আমি ভাবোঁ যে সেইখিনি আমাৰ যিটো গেপিংটো আছে সেইটো ব্ৰিজ আপ হ'ব পাৰে। সেইটো আমাৰ এটা কাৰণ যে আমি বাইদেউক আমি কেণ্ডিডেট হিচাপত ইয়াতে বিচাৰিছোঁ। পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চাওক, এতিয়া ইয়াতে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ কথাটো নাহে। আমি বিচাৰিছোঁ যে আমাৰ ইয়াতে কেণ্ডিডেট এজন জাষ্টিফাইড কেণ্ডিডেট হ'ব লাগে, এজন এলিজিবল কেণ্ডিডেট হ'ব লাগে। সেইটোৰ কাৰণে আমি পৰিয়াল কেন্দ্ৰিক বা কোনো ধৰণৰ সেইটো পেৰামিটাৰ্ছত আমি মেজাৰ কৰিব বিচৰা নাই। আমি তাৰ যোগ্যতাৰ ওপৰতহে আমি মেজাৰ কৰিব বিচাৰিছোঁ আৰু যোগ্যতাৰ ওপৰতে আমি সমৰ্থন জনাইছোঁ।